হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আজি মই তোমালোকৰ আগলৈ এটা লেচন এটা পাঠ আগবঢ়াব লৈছোঁ। পাঠ বুলি ক'লেও ভুল হ'ব, এইটো এটা গল্প হা। ধৰা মই লেচনটো পঢ়াই আছিলোঁ ক্লাছত, পঢ়াই থাকোঁতে মোৰ মনত এইটো সাজ বহালে। এই বুকখন নতুনকৈ আহিছে একচুৱেলি আমাৰ তাতে, আমাৰ স্কুলত এখন নতুন দিছে। এই বুকখন মোৰ যেতিয়া পঢ়ি আছিলোঁ, লেচনটো পঢ়িলত মোৰ ভাল লাগিলে। সেইকাৰণে ভাবিছোঁ মই আন 10জনৰ কাৰণেও পাঠটো দিওঁ। এই পাঠটো অকল সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেই নহয়, ডাঙৰ মানুহখিনিও এই পাঠটোৰ লগত ৰিলেট কৰিব পাৰিব। আজিকালি মানুহৰ জীৱনবিলাক কেনেকুৱা, বহুত দুখ, মানুহৰ টেনশ্যন, হতাশা, এনজাইটি, মানুহৰ ইটো কৰোঁ সিটো কৰোঁ, মানুহৰ সুখ নাই। গতিকে এই পাঠটোত ডাঙৰ সৰু চবেই ৰিলেট কৰিব পাৰিব, চবেই এই পাঠটোৰ যোগেদি নিজক বিচাৰি পাব। গতিকে মই পাঠটো পঢ়ি দিছোঁ। চবেই ভাবিব কিনো পাঠ এটা পঢ়িব লাগে, কিন্তু নহয়, কিছুমান পাঠ এই কিতাপখন চবেই নপঢ়ে। হ'ল, কিতাপখন চবৰ ওচৰলৈ ৰিচ নহয় বা চবেই কিতাপখন কিনি নপঢ়ে। কিন্তু আজিকালিতো ভিডিঅ' চবৰে হাতে হাতে, ইউটিউব চবেই মোবাইলতে ইউটিউব আহে। গতিকে ইউটিউবটোতো চবেই খোলে। গতিকে মই যদি কওঁ, মোৰ বাদে আৰু 10জন, 100জন, 1000জন, 1,00,000জনেও চাব পাৰিব বা কথাখিনি পাব পাৰিব। গতিকে সেইকাৰণে মই আগবঢ়াইছোঁ। কিছুমানে আকৌ সেইটোকে কয় যে, এজন মানুহে মোক বৰ বেয়াকৈ ইনচাল্ট কৰিছিলে যে, হয় দে, আমি কেতিয়াও স্কুল যোৱা নাই, আমাৰ ওচৰত কিতাপ নাই, আপুনি এইখিনিকে দি আছে, থেংক ইউ। মোক কাট মাৰিছে, মই বুজি পাইছোঁ, কিন্তু চবকে আৰু তুমি উত্তৰ দি থাকি মোৰ কিবা লাভ হ'ব জানো? অ'কে, হাঁহিৰামৰ হাঁহি। হাঁহিৰামৰ হাঁহি লেচনটো সঁচাকৈ বৰ সুন্দৰ। এতিয়া চোৱা, হাঁহিৰাম বুঢ়াৰ মুখত সদায় হাঁহি, হাঁহিৰাম যে হাঁহিৰামেই, নামে কামে একেই, আপদে বিপদে সকলো সময়তে বুঢ়াৰ চকুৱে মুখে হাঁহিটো জিলিকি থাকে। কাৰণ বুঢ়াই একোৰে বেয়াটো নেদেখে। তেওঁ কয় বোলে বিধাতাই যি কৰে ভাললৈকে কৰে। বুঢ়াই সেই কথা এনেই মুখতে কয় নে সঁচাই তেনেকৈ ভাবে, তাকে জানিবৰ বাবে বিধাতাৰ বৰ মন গ'ল। ইয়াতে বিধাতা মিনছ ভগৱান বা অলমাইটি, যোনে আমাক চলায়, তেখেতকে ইয়াত বিধাতা বুলি কৈছে। এতিয়া চোৱা, বুঢ়াৰ বাৰীত এজোপা বৰ বিয়াগুম আম গছ আছিল। আমবোৰো বৰ মিঠা, পকিলে গোটেইখন মলমলাই থাকে। বুঢ়াই নিজেও খায়, চুবুৰীয়া ল'ৰা ছোৱালীকো খাবলৈ দিয়ে। বিধাতাই দেখিলে আমজোপা বুঢ়াৰ বৰ মৰমৰ, গতিকে এদিন তেওঁ এটা বৰ ডাঙৰ ধুমুহা পঠাই দিলে। ইমান ডাঙৰ ধুমুহা দেশত ভালেমান বছৰ হোৱাই নাই। পিছে ধুমুহাই কাৰো ক'তো একো হানি নকৰিলে, মাথোন বুঢ়াৰ মৰমৰ গছজোপা, বুঢ়াৰ মৰমৰ আম গছজোপাহে উভাল খাই পৰিল। দেখা পাইছা? গাঁৱৰ মানুহবোৰে বুঢ়াক ইটিকিং কৰি ক'লে যে, বুঢ়া, ইমানটো ধুমুহাত কাৰো একো নহ'ল, তোৰহে মৰমৰ আমজোপা গ'ল, এতিয়াও কবিনে বিধাতাই যি কৰে ভালৰ কাৰণে কৰে বুলি? এতিয়াও সেই কথাটো তোৰ মুখত থাকিবই নেকি বাৰু? এনেকৈ সুধিছে। বুঢ়াই মিচিকিয়া হাঁহিৰে ক'লে, কৰেতোন, মই আজি ভালেমান দিনৰ পৰা আমজোপা কটাম বুলি ভাবি আছিলোঁ। গোটেই বাৰীখন ছাঁ পেলাই চেচুক কৰি থৈছিল এই আমজোপাই। কেৰেলা বেঙেনা এটা ৰুই খাব নোৱাৰোঁ, তথাপি কটা নাছিলোঁ। ল'ৰা ছোৱালীকেইটাৰ মুখৰ আমকেইটানো নাইকিয়া কৰোঁ কেনেকৈ? এতিয়া ভালেই হ'ল দে বোপাহঁত, গছজোপা কাটিবলৈ মোৰ গাত বলো নাই, আনৰ খটুৱা কটাবলৈ ধনবিত নাই। এতিয়া তেওঁ কামটো এনেই হৈ গ'ল। দেখা পাইছা? আমি যিহেতু জানো যে গছ পুলি এটা ডাঙৰ হ'বলৈ তাক কি লাগে? ৰ'দ লাগে। আমজোপাই গোটেই বাৰীখন ছাঁ পেলাই থৈছে। আমজোপা হোৱাই বেলেগ শাক পাচলি তেখেতে কৰিব পৰা হোৱা নাছিলে। তেখেতে ভাবি আছিলে যে আমজোপা কাটো নে নেকাটো, কিন্তু ল'ৰা ছোৱালীখিনিৰ মুখৰ আমকেইটা, ল'ৰা ছোৱালীখিনিয়ে যিহেতু খাই ভাল পায়, সেইকাৰণে তেখেতে কাটা নাছিলে। আৰু যেতিয়া গছজোপা বতাহ ধুমুহাই কাটাই দিলে, তেতিয়া তেখেতে ভালেই পালে, যিহেতু পইচা কম খৰচতে গছজোপা কাট খাই গ'ল। নহ'লে গছ এডাল কাটিবলৈ কিমান পইচা যোগাৰ লাগিব। এতিয়া চোৱা, বুঢ়াৰ হাঁহিত বিধাতাৰো হাঁহি উঠিলে। তথাপি শেষবাৰলৈ বুঢ়াৰ মনটো জুখি চাবলৈ বুলি এইবাৰ বৰ ডাঙৰ ভূঁইকঁপ এটা পঠাই দিলে। এইবাৰো কাৰো হানি বিঘিনি নহ'ল, মাথো বুঢ়াৰহে বাৰীখন চিৰাল ফটা দি ফাটিল।
গঞাই বুঢ়াক পেংলাই কৰি ক'লে, পেংলাই মানে ইটিকিং, ইনচাল্ট। বুঢ়া পালি এইবাৰ মজাটো, বিধাতাই সকলো ভালৰ কাৰণে কৰেনে সুধিছে। তাৰমানে সি যে কৈ থাকে সদায় বিধাতাই যি কৰে ভালৰ কাৰণে কৰে, এতিয়া কচোন বিধাতাই সকলো ভালৰ কাৰণেই কৰেনে? বুঢ়া অলপ পৰ টভক মাৰি ৰ'ল, তাৰ পাছত লাহেকৈ উঠি ফাটবোৰ চাই আহি ক'লে, ভগৱানৰ কি অসীম দয়া, মই বুঢ়া মানুহ, শাল কোৰ বাবলৈ গাত শক্তি নাই। দেখি বিধাতাই নিজেই মোৰ বাৰীখন চহাই থৈ গ'লহি। এইবাৰ মই ভালকৈ অলপ শাক পাচলি কৰিব পাৰিম। মানে হাল বালে কি হ'ব, এনেকৈ ফাটিবই লাগিব। গতিকে বিধাতাই নিজেই ভূমিকম্প দি মাটিখিনি ফালি থৈ গ'ল, এতিয়া উজু হ'ব। বিধাতাই এইবাৰ মন খুলি হাঁহিলে। হাঁহিৰাম বুঢ়াৰো বাকী দিনকেইটা হাঁহি মুখেৰেই পাৰ হ'ল। যিজনে যিকোনো পৰিৱেশ পৰিস্থিতিতে সহজতে নিজক খাপ খুৱাই ল'ব পাৰে, তাকেহে জ্ঞানী আৰু প্ৰকৃত শিক্ষিত বুলি ক'ব পাৰি। হ'ল, এই লেচনটো মই কিয় দিলোঁ? আমাৰ জীৱনত বহুত দুখ কষ্ট আহে, সৰু সৰু বাচ্ছাবিলাকৰো দুখ কষ্ট আহে। কাৰণ কেলৈ, তাহাঁতি এটাই দুখ কষ্ট বুলি ভাবে, পৰীক্ষাত লিখাটো, পৰীক্ষাৰ কাৰণে পঢ়িব লগাটো, নম্বৰ কম পোৱাটো, হয়নে? ডাঙৰ মানুহৰতো দুখ কষ্টৰ মানে কোনো পাৰাকুলেই নাই, কোনো অভাৱেই নাই মানে। ইফালে মানে সুখ যদি 10%, দুখ 20%, হয়নে? প্ৰত্যেক মানুহৰে দুখ থাকে মানে। গতিকে আমি প্ৰত্যেকটো মুহূৰ্ততে, আমাৰ জীৱনত মানে প্ৰত্যেকটো মুহূৰ্ততে কিমান প্ৰব্লেম আহে, সেই সকলোবিলাক সমস্যা প্ৰব্লেম আমি হাঁহি মুখেৰে পাৰ কৰিবলৈ শিকিব লাগে। এই লেচনটোৰ পৰাতো সেইটোৱে শিকিলোঁ, হয়নে? আমাৰ লগত যি ঘটনাই নঘটক, আমি এটাতে থাকিব লাগে যে ঈশ্বৰে যি কৰিছে ভালৰ কাৰণে কৰিছে। এই গল্পটোৰ মূল মন্ত্ৰটো সেইটোৱেই। আমাৰ লগত ঢেৰ কিবা কিবি বেয়া হ'ব পাৰে, কিন্তু এটাই মাত্ৰ কথা, ভগৱানে যি কৰিছে ভালৰ কাৰণে কৰিছে। আমাৰ লগত ভগৱান সদায় আছে, আমি ভগৱানৰহে সন্তান। এই তিনিটা কথা যদি আমি মনত ৰাখোঁ, আমাৰ জীৱনত কেতিয়াও দুখ নহয়। যি দুখেই নহওক আমি হাঁহি হাঁহি পাৰ কৰি ল'ব পাৰিম। আমাক সেইখিনি মানে সেই দুখখিনি সহ্য কৰিব পৰাকৈ ভগৱানে আমাক শক্তি দিব। এই লেচনটো মই এটা কাৰণেই দিছোঁ, এইটো অকল সৰু সৰু ল'ৰা ছোৱালী কিতাপত লিখিব পাৰে। এই লেচনটো সৰু ল'ৰা ছোৱালীতকৈ মোৰ মতে ডাঙৰ মানুহে এইটো কথাত বেছি ৰিলেট কৰিব। কাৰণ ডাঙৰ মানুহৰ প্ৰত্যেক দিনাখনে বিভিন্ন দুখৰ সন্মুখীন হ'ব লগা হয়। বয়স যেতিয়াই বাঢ়ি আহে, দুখৰ পৰিমাণ সিমানেই বাঢ়ি আহে। গতিকে আমি সকলোৱে এটাই ভাবিব লাগে যে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। আমি ভগৱানৰ সন্তান, ভগৱানে আমাক প্ৰতিটো মুহূৰ্ততে সহায় কৰিব। আমি সেই ভাবিয়ে আগবাঢ়ি যাব লাগিব। আশা কৰোঁ গল্পটো সকলোৰে ভাল লাগিলে। যদি গল্পটো ভাল লাগিলে প্লিজ লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি বৰদিনৰ শুভেচ্ছা জনাই এই সুন্দৰ গল্পটো আগবঢ়াইছোঁ সকলোকে। সকলোৰে ভাল লাগিলে চেনেলটো প্লিজ শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত। ল'ৰা ছোৱালীখিনিয়ে কি বুজি পালা কমেণ্টত লিখিবা। ডাঙৰসকলে কি ভাল লাগিলে নে বেয়া লাগিলে কমেণ্টত লিখিব। আশা কৰোঁ মোৰ চেনেলটোক আগবঢ়াই নিয়াত আপোনালোকে সকলোৱে সহায় কৰিব। আজিলৈ লগ পাম আন এটা ভিডিঅ'ত।